নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালালৈ সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেল দেখি গম পাইছে কিহৰ ওপৰত ভিডিঅ' বনাম। থাম্বনেলত লিখা আছে যে কাট অফ কমিব। কমাৰ এটা কাৰণ যুক্তি সহকাৰে মই উপস্থাপন কৰিবলৈ লৈছোঁ। চাওক, ইয়াৰ আগতে দুটা এডভাৰটাইজমেণ্ট ওলাই গৈছে ৫,৫০০ পোষ্টৰ আগত। এটা ওলাইছিলে ২০২১ চনত, আগতো ওলাইছে। মই মেইন দুটাৰ কথা কৈছোঁ, এটা ২০২১ চনত আৰু এটা ২০২৩ চনত। এটা আছিলে প্ৰায় ৯,০০০মান পোষ্ট আছিলে, এটাত তাতকৈ অলপ কম আছিলে, কম পোষ্ট আছিলে। গতিকে এই দুটাত কি হৈছিলে যে বি এডটো যোগ হৈ আছিলে, এল পিৰ ক্ষেত্ৰত বি এডটো যোগ হৈ আছিলে। আৰু বি এডৰ কথা কেলৈ কৈছোঁ, তাত আপ ডাউন যিকোনো কথা আহিব পাৰে, কিন্তু বি এডৰ কথা স্পেচিয়েলি মই কিয় কৈছোঁ চাব, যে ২০২১ চনৰ যোনটো এল পিৰ পোষ্ট আছিলে, তাত হায়েষ্ট পোষ্ট ক'ত আছিলে গম পায়? হায়েষ্ট পোষ্ট আছিলে, মানে হায়েষ্ট বুলিতো ক'ব নোৱাৰোঁ, মই কেইখনমান ডিষ্ট্ৰিক্টৰ নাম কৈ দিছোঁ। এখন আছিলে যোৰহাটত ২০০ৰ ওপৰত পোষ্ট আছিলে। ছেকেণ্ড আছিলে ধুবুৰীত ২০০ৰ ওপৰত পোষ্ট আছিলে। তাৰপিছত শিৱসাগৰ আৰু ডিব্ৰুগড়, 4টা ডিষ্ট্ৰিক্টত ২০০ৰ ওপৰত পোষ্ট আছিলে, বাকীখিনি ২০০তকৈ অলপ কম আছিলে। আৰু 2023ত চাবলৈ যাওঁ, হায়েষ্ট পোষ্ট অ' বি চি ক্ষেত্ৰত বৰপেটা জিলাত আছিলে। বৰপেটা জিলা আটাইতকৈ বেছি পোষ্ট আছিলে। তাৰ উপৰিও যোৰহাট জিলাতো 100ৰ ওপৰত পোষ্ট আছিলে। এতিয়া কি হ'ল, মই ইয়াৰ এটা আনুমানিক তথ্য দাঙি ধৰিবলৈ লৈছোঁ। আনুমানিক নহয়, যুক্তি সহকাৰে দাঙি ধৰিছোঁ, কিন্তু বস্তুটো সকলোৰে ক্ষেত্ৰত কেতিয়াবা নিমিলিব পাৰে। কিন্তু চাই লওক, এই যোৰহাট জিলাত প্ৰথমটোত যোনটো 200 কিমান পোষ্ট আছিলে, তাৰ প্ৰায় 57জন কেণ্ডিডেট যিসকলে অলৰেডি চাকৰি পাইছে, তেওঁলোক আছিলে বি এড প্ৰশিক্ষাৰ্থী হয়। তেওঁলোকে বি এড কৰিছে, ডি এল এড কৰা নাই। তাৰপিছত যদি ধুবুৰীৰ ক্ষেত্ৰত চাবলৈ যাওঁ, ধুবুৰীৰ ক্ষেত্ৰত 52জন আছিলে বি এড পাছ কৰা হ'ল। আৰু নেক্সট যদি 2023 চনটোত চাবলৈ যাওঁ, যোনটো বৰপেটাৰ 202টা পোষ্ট আছিলে, তাৰ ক্ষেত্ৰতো চাবলৈ গ'লে 202টা পোষ্টৰ ভিতৰত 47জন বি এড পাছ কৰা মানুহ আছিলে। অৰ্থাৎ আৰু বাকী গোটেইকেইটাতো যদি চাবলৈ যাওঁ, চবতে যিমান 200ৰ ওপৰত পোষ্ট আছিলে, তাত 40+, আৰু যদি 100ৰ ওপৰত পোষ্ট আছে, 150ৰ ওপৰত পোষ্ট আছে, 30+, 25+, 27+, তেনেকৈ বি এড পাছ কৰা মানুহ আছে। গতিকে আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰোঁ, যে অনুমান এনেকুৱা ধৰণে কৰিব পাৰিম যে আপোনাৰ মানে প্ৰায় 25%, প্ৰায় দেই, এইটো 23ও হ'ব পাৰে, 27ও হ'ব পাৰে, ইমান পাৰ্চেণ্ট ব্যক্তি যে বি এড পাছ কৰা আছিলে, যি অলৰেডি এল পিত চাকৰি কৰি আছে। বুজি পাইছে? গতিকে আৰু বেলেগ বেলেগ কাৰণত কমিব পাৰে। গতিকে সেই 25% ব্যক্তি যদি প্ৰত্যেকবাৰে কমি যায় বি এড পাছ কৰা মানুহ, গতিকে কি হ'ব যে তাত 25% কি মানুহ ইনক্লুড হ'ব? যে ডি এল এড পাছ কৰাখিনি ইনক্লুড হ'ব ন। গতিকে আগৰ যোনটো কাট অফ আছিলে, সেই কাট অফৰ তুলনাত অভিয়াছলি মানে কাট অফটো কমি আহিব, সেইটো 100% চিয়'ৰ কথা। গতিকে আগতে যদি কাট অফ কিমানলৈকে গৈছিলে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যদি চাবলৈ যাওঁ, 203, 204, 202 তেনেকৈ গৈছিলে লাষ্ট কাট অফলৈকে। গতিকে সেই কাট অফটো যদি আমি অলপ তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ, আগৰ নিয়মত যদি চাবলৈ যাওঁ, 195, 196টো মিনিমাম আহিব, হয়নে নহয়? গতিকে এইটো যদি চাবলৈ যাওঁ, 203, 204টো যদি 60, 61 হয়, গতিকে 58, 57, 59লৈকে কাট অফ আহিব। বি এডে তাত এটা বি এড নথকাৰ কাৰণে সকলোৰে কাৰণে এটা মানে বিশেষ সুবিধা হ'ব বুলি ক'ব পাৰি। আৰু তাৰ উপৰিও বেলেগ বেলেগ ক্ষেত্ৰত কমিব বুলি আমি গম পাইছোঁ। গতিকে সেইখিনি ক্ষেত্ৰত নকওঁ, আজি অকল ভিডিঅ'টো বি এডৰ ওপৰতে আছিলে। ঠিক আছে, ধন্যবাদ। জয় অসম। ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ।